আপোনাৰ যদি জীৱনত বহু যন্ত্ৰণা ঘূৰি আছে, বহু দুখ কষ্ট আছে, আপুনি কি কৰিব জানে? অকলে গৈ এটা ৰুমত কান্দি কেনে দুখবোৰ ওলাই দিব। আৰু যেতিয়ালৈ আপুনি নাকান্দে নহয়, অন্তৰখন আপোনাৰ গভীৰ লাগি থাকিব আৰু হাৰ্ট এটেক অহাৰ সম্ভাৱনা বেছি থাকে, চান্সটো বেছি থাকে হাৰ্ট এটেক অহাৰ। পুৰুষবিলাকৰ বেছি হাৰ্ট এটেক অহাৰ মেইন কাৰণ এইটোৱে, পুৰুষবিলাকে কেতিয়াও নাকান্দে আৰু মনৰ দুখ যন্ত্ৰণা যিমান থাকে তেখেতসকলে কষ্ট ভৰি কেনে সংসাৰ এখন পৰিয়াল এখন চলাবলৈ চেষ্টা কৰোঁ। মহিলাসকলৰ তেনেকুৱা নহয়, মহিলাসকলে অলপতে কান্দি পেলায়, হয়নে? কিছুমান মহিলা এনেকুৱাও আছে যে পুৰুষতকৈও বেছি কষ্ট কৰি খাই আছে জীৱনত, বহু কষ্ট যন্ত্ৰণা ভৰি আছে, কিন্তু কাৰো ওচৰত ক'ব নোৱাৰে, নাকান্দে। কিছুমান মহিলাও আছে পুৰুষৰ দৰে অধিক কষ্ট কৰা, অধিক হাৰ্ট মনটো, সেই মহিলাবিলাকৰ হাৰ্ট এটেক অহাৰ চান্স থাকে। আৰু কিছুমান পুৰুষো এনেকুৱা আছে যিবিলাক তিৰিৰ দৰে এনি টাইম কান্দি থকা, পে কৰি থকা আছে নহয়। আপোনালোকে কমেণ্ট কৰি জনাবচোন, আছেনে নাই? আছে বহুত এনেকুৱা পুৰুষ, অলপতে কান্দা। যিয়ে নহওক, যিমানেই আপোনাৰ দুখ যন্ত্ৰণা যিমানেই নভৰক কিয় জীৱনটো, কাৰো ওচৰত গৈ কেতিয়াও আপুনি নিজৰ মনৰ দুখৰ কথাবোৰ কেতিয়াও আপুনি নক'ব। এইটো জীৱনত বহুত ডাঙৰ ভুল কাম হয়, যোনে কয় কাৰোবাৰ ওচৰত গৈ, যোনেই নহওক কিয় আপুনি ক'ব, যোনজন আপোনাৰ অতি বিশ্বাস। আজিকালি মানুহক বিশ্বাস কৰাটোও টান, যাক বিশ্বাস বেছি কৰে সিয়ে কেতিয়াবা লাট পাৰি থৈ গুচি যায়, হয়নে? সেইকাৰণে মই ভাবোঁ, যাকেই বিশ্বাস নকৰক কিয় আপুনি নিজকে আগে ফাৰ্ষ্টতে নিজকে বিশ্বাস কৰিবলৈ চেষ্টা কৰক, নিজৰ ওপৰত ভৰসা ৰাখক, নিজৰ ওপৰত ডিপেণ্ড কৰক, নিজৰ মনৰ কথাবোৰ নিজকেই কওক, ঈশ্বৰৰ বাহিৰে কাকোকে আপুনি নক'ব। কিয় জানেনে? মানুহক যদি আপুনি কয়, ডলা এখন বগৰী যদি থাকে ন, ডলাখনৰ বগৰী কেতিয়াও স্থিৰভাৱে নাথাকে, অস্থিৰ হয়, ইফালে সিফালে বাগৰি থাকে। ঠিক তেনেদৰে মানুহৰ মনবোৰো তেনেকুৱা, যিমানেই ভাল মানুহ নহওক কিয় এদিন নহয় তেওঁৰ মনটো স্থিৰ হ'বই। এদিন নহয় আপোনাৰ দুখবোৰ যে ক'ব বেলেগৰ ওচৰত আৰু মনে মনে হাঁহিব, তেখেতৰ দুখ হৈছে, বহুত ভাল লাগিছে, নকলেও মানে মানুহ জাতিটো তেনেকুৱাই হয়। সেইকাৰণে ক'ব যোৱাৰ আগতে আপুনি 100 বাৰ ভাবিব, 100 বাৰ আপুনি ভাবি কিনে পিছফালে ভৰিখন দিব, আগফালে নেৰিব। ভাল কথাত আপুনি আগফালে ভৰি দিয়ক, উজ্জ্বল জীৱনত সফল হ'বলৈ আপুনি আগফালে ভৰি দিয়ক, কিন্তু কাৰোবাৰ ওচৰত মনৰ কথা, বেক বাইটিঙৰ এইবিলাকৰ ক্ষেত্ৰত আপুনি পিছফালে ভৰিখন ৰাখক। এইটো আপোনাৰ সঠিক উপায় বুলি মই ভাবোঁ, আৰু মই তেনেদৰে কৰিবলৈ আজিকালি চেষ্টা কৰোঁ দেই। আৰু যদি আপুনি ক'বলৈ যায় নহয় বেলেগৰ ওচৰত মনৰ কথাবোৰ, কি হ'ব জানেনে? এদিন নহয় এদিন আপোনাৰ এই কথাবোৰ দৰাত বগৰী বগৰা দি গোটেই পৃথিৱীখন, গোটেই মহলাখন, গোটেই ছ'চাইটিখন আপোনাৰ কথাই বিৱৰি পৰিব। এদিন নহয় এদিন কাণখন আপোনাৰ কয় নহয় বেৰৰো কাণ আছে, কাণ ফুচলি মানুহ বহুত আছে, ইফালে সিফালে গৈ আপোনাৰ বিৱৰি পৰিব। সেইকাৰণে সঠিক হওক, সফল হওক, কাৰো ওচৰত কাৰো কথা নকয়, মনৰ কথা নকয়, নিজকে নিজে বুজিবলৈ চেষ্টা কৰক, নিজৰ মনৰ কথা নিজকে কওক, আৰু কান্দক, আপুনি অকলেই কান্দক, তেতিয়া আপোনাৰ মনটো পাতল লাগিব। যি নহওক, সকলোকে বাই বাই।